Welcome. This is Dr. Nishkant Pato of channel NE24. GST evasion worth 25 crores. Digital Payment Private Limited director arrested in Silchar. A director of Digital Payment Private Limited has been arrested on charges of evading GST worth 25 crores. Silchar GST department officials conducted a raid and arrested a director named Ishaq Ahmed on Monday after receiving information about GST evasion. The department officials conducted a raid on Ahmed's company named Khushi Digital Payment Private Limited in Pailapur. Many documents along with a computer were seized during the raid. Ishaq Ahmed's also arrested. He is accused of evading GST worth 25 crores through fake bills, etc. For more news and updates, subscribe our channel NE24 YouTube and support us by following our Facebook page. Ishaq Ahmed, তেখেতৰ বিৰুদ্ধে ফেক ITC লোৱাৰ অভিযোগত আমি তেখেতক গ্ৰেপ্তাৰ কৰিছোঁ। তেখেত খুশি ডিজিটেল পেমেণ্ট প্ৰাইভেট লিমিটেড বুলি এখন ফাৰ্মৰ মানে ডাইৰেক্টৰ, কিন্তু তেখেতে ফেক ITC লৈছিলে বহু কোটি টকাৰ, মানে টোটেল 25 কোটি মান টকাৰ মানে জালিয়াতি এটা কেলেংকাৰী এটা, আৰু এই ক্ষেত্ৰত মানে ৰাজহ ফাঁকি হয়, বৰ ডাঙৰ ৰাজহ ফাঁকি হয়। সেইকাৰণে আমাৰ আইনৰ যি ক্ষমতা আমাক দিয়া হৈছে। ইশাক আহমেদ হয়, এটা ফাৰ্ম আছিলে খুশি ডিজিটেল ইণ্ডিয়া পেমেণ্টছ প্ৰাইভেট লিমিটেড। এইখন আমি হেড অফিচৰ পৰাও যথেষ্টখিনি ইনপুট পাইছিলোঁ, তাৰ ওপৰতে আমি মানে আমাৰ ইনভেষ্টিগেশ্যনটো আৰু আগবঢ়ালোঁ। তাৰপিছত আমাৰ ফিল্ড ভিজিট হ'ল, তাতে আৰু বহুত প্ৰচেছ আছিলে। আমি গম পালোঁ যে এৰাউণ্ড 15 crores সি মানে ফেক ITC এভেইল কৰিছে, মানে ইনপুট টেক্স ক্ৰেডিট ফেক হয়, আৰু চিমিলাৰলি পাছনো কৰি দিছে, মানে বেলেগ ষ্টেটতে পাছো কৰি দিছে। এইখন এৰাউণ্ড 10 crores, তো মোটামুটি এটা 25 crores ইনভলভমেণ্ট আছে টেক্সৰ। তো এইকাৰণে আমাৰ এজ পাৰ আইন যদি 5 কোটিৰ ওপৰত হয় আমি এৰেষ্ট কৰিব পাৰোঁ, এইটো লত লিখা আছে আণ্ডাৰ ছেকশ্যন 69। তো সেইমতে আমি তাক ফাৰ্ষ্ট চামন কৰা গ'ল। চামনত আমি তাক কেইটামান ডকুমেণ্টছ প্ৰডিউচ কৰিব ক'লোঁ যে এই ৰিলেটেড টু, আৰু এই যে মই যোনটো ক'লোঁ 15 crores আৰু 10 crores, এইটো টোটেল আপুনি যদি ইনভইচ এমাউণ্টটো ধৰে এৰাউণ্ড 100 crores হয়।